বহুত ভাল লাগিল মোৰ জীৱনৰ প্ৰথম মানে ৰাজ মহোৎসৱত আহাটো আগতে আহিছোঁ আৰু এইখন সত্ৰতে আহিছোঁ আগতেও গতিকে সৌভাগ্য বুলি মই মানিছোঁ নিজকে আৰু বিশেষ কৰি ভাওনা চাবলৈ আহিছোঁ হয় এতিয়া আমি চোৱা আমি প্ৰভু শ্ৰীকৃষ্ণৰ বিষয়ে আমি আমাৰ গুৰুজনাই যিখিনি শিকি থৈ গৈছোঁ সেইটো আমি কৰি আছোঁ কিন্তু আমাক কোনে শিকালে এই ব্যক্তিজনৰ বিষয়েও আমি মানুহক প্ৰচাৰ কৰিব লাগে শ্ৰীমন্ত শংকৰদেৱে কোন আছিলে তেওঁ কেনেকুৱা আজি একশৰণ নাম ধৰ্মৰ জৰিয়তে সকলোকে এক কৰিলে আৰু আমাক আধ্যাত্মিক দিশত জ্ঞান কেনেকৈ দি গ'ল এই সংসাৰখনৰ সৃষ্টিৰ বিষয়ে মানৱ জীৱনৰ বিষয়ে তেওঁ কেনেকৈ জ্ঞান দি গ'ল আৰু সেইবোৰ জ্ঞান দিবলৈ যাওঁতে তেওঁ কেনেকুৱা ধৰণৰ মানুহৰ অৱস্থাক মানে দেখি ফালে চাই ফালে উদ্ধাৰ কৰিছিল আমাক সংস্কাৰ কৰি আনিছিল ঈশ্বৰক মানে সেৱা কৰাৰ জ্ঞান আমাক কেনেকৈ দিছিল এই বিষয়বিলাকৰ ওপৰতো আমাৰ নাটক হ'ব লাগে ভাওনা হ'ব লাগে গতিকে সেইটো যদি আমি প্ৰচাৰ নকৰোঁ আমি কাৰ পৰা ৰাজ মহোৎসৱটো কৰিবলৈ শিকিলোঁ এইটো আমাৰ ভৱিষ্যত প্ৰজন্মই নাজানিব আজি আমাৰ প্ৰভু ঈশ্বৰসকলে আছে স্বত্বাধিকাৰসকলে তেখেতসকলে যথেষ্ট দায়িত্ব লৈ নিজৰ ব্যক্তিগত জীৱনটো সমাজৰ কাৰণে উৎসৰ্গা কৰি সেইবোৰ কৰি আহি আছে কিন্তু আমাৰোতো কৰ্তব্য আছে ভক্তসকলৰ সেৱকসকলৰ জনসাধাৰণৰ গতিকে সেইটোৰ কাৰণে মই আজি এই কথাটো অনুভৱ কৰিছোঁ আৰু ইয়াত ৰাখিছোঁ যে মহাভাৰতৰ ভাগৱতত যিবোৰ মানে তাত উল্লেখ মানে আছে প্ৰভুৰ ঈশ্বৰৰ ওপৰত প্ৰভুৰ ওপৰত শ্ৰীকৃষ্ণৰ মানে ওপৰত কিন্তু আমাৰ দায়িত্বটো অকল সেইটো কৰি থাকিলে নহয় যিজনে সম্পূৰ্ণ জ্ঞান প্ৰাপ্ত হৈ ফালে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি ভাৰতৰ আধ্যাত্মিক দিশত আমাক জ্ঞান দি গ'ল অসমত যিটো 550 বছৰ হ'ল এই দিনটো আমাৰ প্ৰভু গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ তেওঁৰ জীৱনীওতো আমাৰ কাৰণে দৰকাৰ তেওঁৰ আবিৰ্ভাৱ দিনৰ সময়ত আমিওতো কিবা এটা নাটকৰ দ্বাৰা তেওঁৰ গোটেই জীৱনবিলাক মানুহক দেখুৱাবৰ কাৰণে আমাৰ নতুন যুৱচামক দেখুৱাবৰ কাৰণে আমিওতো কিবা এটা পদক্ষেপ ল'ব লাগে আৰু সেই পদক্ষেপটো ল'লেহে গুৰুজনাক আমি চবে জানিম আৰু গুৰুজনাই কি দেখুৱাইছে এইটো অট'মেটিকেলি আৰু আমি বাকীখিনি কথা জানিবলৈ পাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ